Namaskar. Who created drama called Bandini Bharat? Bandini Bharat নামৰ নাটকখনৰ ৰচক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি অম্বিকাগিৰি ৰায়চৌধুৰী। What chemical element is designated as Ag? কোনটো ৰাসায়নিক মৌলক Ag বুলি চিহ্নিত কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ চিলভাৰ। Recently, who has been appointed as the new governor of Assam? শেহতীয়াকৈ কোনজন ব্যক্তিক অসম ৰাজ্যৰ নতুন ৰাজ্যপাল হিচাপে নিয়োগ কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি লক্ষ্মণ প্ৰসাদ আচাৰ্য। When was Saraidaw Maidam declared as UNESCO's third World Heritage Site in Assam? চৰাইদেউৰ মৈদামসমূহক কোন তাৰিখে অসমত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 26 জুলাই 2024। Assam ranks in which position of literacy rate among the states of India? ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত সাক্ষৰৰ ক্ষেত্ৰত অসমৰ স্থান হ'ল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 15th। What is the ancient name of Satluj River? সতলুজ নদীৰ প্ৰাচীন নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি সুতুদ্ৰী। Dulip Trophy is related to which game? Dulip Trophy কোনটো খেলৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি ক্ৰিকেট। The mouthpiece of Assam Chhatra Sanmilan was? অসম ছাত্ৰ সন্মিলনৰ মুখপাত্ৰখন কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি মিলন। How many seedlings will be planted in Amrit Vriksha Andolan in 2024? অসম চৰকাৰে অমৃত বৃক্ষ আঁচনি 2024 চনত কিমান গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 3 কৰোৰ। Assam government launched Amrit Vriksha Andolan on? অসম চৰকাৰে কেতিয়া অমৃত বৃক্ষ আঁচনি উদ্বোধন কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 17 ছেপ্টেম্বৰ 2023। On which date the Pravasi Bharatiya Divas observed in India? ভাৰতত কোন তাৰিখে প্ৰৱাসী ভাৰতীয় দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি জানুৱাৰী 9। Which union territory has the lowest population density? জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম থকা কেন্দ্ৰীয় শাসিত অঞ্চল কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি লক্ষদ্বীপ। Which of the following is the nodal agency for the স্বনিৰ্ভৰ নাৰী যোজনা? নিম্নলিখিত কোনটো স্বনিৰ্ভৰ নাৰী যোজনাৰ নডাল এজেন্সি হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি ডাইৰেক্টৰেট অফ হেণ্ডলুম এণ্ড টেক্সটাইলছ। Who are the beneficiaries of the অৰুণোদয় schemes? অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকল কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ফিমেল মেম্বাৰ্ছ। The Tata Semiconductor Project will be established at? অসমৰ কোন ঠাইত টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প নিৰ্মাণ কৰা হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি জাগিৰোড মৰিগাঁও। Recently, Chief Minister of Assam has inaugurated the statue of Vishnuram Medhi at?
শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীয়ে কোন ঠাইত বিষ্ণুৰাম মেধিৰ প্ৰতিমূৰ্তি উন্মোচন কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি হাজো। Who was the first female judge appointed to the Supreme Court of India? উচ্চতম ন্যায়ালয়ত নিযুক্তি পোৱা প্ৰথমগৰাকী মহিলা ন্যায়াধীশ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ফাতেমা বিবি। Which state is known as Jewel of India? কোনখন ৰাজ্যক জুৱেল অফ ইণ্ডিয়া বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি মণিপুৰ। The Mission Vasundhara 3.0 will start from মিছন বসুন্ধৰা 3.0 আঁচনি কেতিয়াৰ পৰা আৰম্ভ হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ অক্টোবৰ 2, 2024। Assam government launched অৰুণোদয় স্কিম অন অসম চৰকাৰে কেতিয়া অৰুণোদয় আঁচনি উন্মোচন কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 2 অক্টোবৰ 2020 চনত। Which scheme has been launched for overall development of police station? আৰক্ষী চকীৰ সৰ্বাংগীন উন্নয়নৰ বাবে নিম্নলিখিত কোনখন আঁচনি উদ্বোধন কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি আছাম মৈত্ৰী স্কিম। Whose birth anniversary is celebrated as National Sports Day in India on 29th August every year? প্ৰতি বছৰে 29 আগষ্টত কাৰ জন্মদিনত ভাৰতীয় ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ধ্যানচান্দ। In which article of the Constitution is it mentioned that Bharat, that is India, will be a union of states? সংবিধানৰ কোনটো অনুচ্ছেদত ভাৰত অৰ্থাৎ ভাৰতবৰ্ষ ৰাজ্যৰ সংঘ বুলি উল্লেখ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ আৰ্টিকল 1। Recently, লোক কল্যাণ দিৱস has been celebrated to commemorate whose death anniversary? শেহতীয়াকৈ কোনজন ব্যক্তিৰ মৃত্যুবাৰ্ষিকী উপলক্ষে লোক কল্যাণ দিৱস পালন কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি গোপীনাথ বৰদলৈ। অৰুন্ধতী গোল্ড স্কিম ইজ আণ্ডাৰ হুইচ ডিপাৰ্টমেণ্ট? অৰুন্ধতী স্বৰ্ণ আঁচনি কোনটো বিভাগৰ অধীনত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট। ফেমাছ দেওচাল মন্দিৰ ইজ লোকেটেড ইন হুইচ প্লেচ অফ আছাম? বিখ্যাত দেওশাল মন্দিৰ অসমৰ কোন স্থানত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ জাগিৰোড। মেঘালয়া ইজ হেভিং ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী উইথ? মেঘালয়ৰ আন্তঃৰাষ্ট্ৰীয় সীমাত কোনখন দেশ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি বাংলাদেশ। Who has been recently appointed as the new Vice Chancellor of Guwahati University? শেহতীয়াকৈ কোনজন ব্যক্তিক গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি প্ৰফেচাৰ ননীগোপাল মহন্ত। Suspension of fundamental rights during the emergency has been borrowed from the constitution of which country? জৰুৰীকালীন অৱস্থাত মৌলিক অধিকাৰ নিলম্বন কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি জাৰ্মানী। In July 1905, who ordered the partition of Bengal? 1905 চনৰ জুলাই মাহত কোনে বংগ বিভাজনৰ নিৰ্দেশ দিছিল?
ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি লৰ্ড কাৰ্জন। বন্ধুসকল, আজিৰ ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনেধৰণৰ ভিডিঅ' আৰু চাবৰ বাবে আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ। জয় অসম।